এখন গাঁৱত তগৰ আৰু কবিতা নামেৰে দুজনী মহিলা বাস কৰিছিল। তগৰ আছিল বহু দুখীয়া ঘৰৰ, আনহাতে কবিতা আছিল বহু ধনী ঘৰৰ। তাইৰ গিৰিয়েকৰ বহু টকা সম্পত্তি আছিলে আৰু তাৰ বাবে তাইৰ বহুতো অহংকাৰ আছিল তেওঁৰ টকা পইচা আৰু সম্পত্তিক লৈ। তগৰ আৰু কবিতা ওচৰ চুবুৰীয়া আছিল। এদিন কবিতা তগৰৰ ঘৰলৈ আহিছিল আৰু তগৰক ক'লে, তগৰ, দেখিছা মোৰ মানুহজনৰ কিমান টকাৰ অভাৱ নাই। তোমালোকৰ নিচিনা দৰিদ্ৰ জীৱন যাপন আমি কৰিব নোৱাৰো। এনেকুৱা ভঙা ঘৰত আমি থাকিব নোৱাৰো। আমাৰ মাটি সম্পত্তিৰ কোনো অভাৱ নাই, তথাপিও আমি ভাবিছো যে তোমালোকৰ ওচৰৰ মাটিখিনি আমি কিনি ল'ম। এনেদৰে কথাখিনি কৈ কবিতা সিহঁতৰ ঘৰৰ পৰা গুচি গ'ল। কিন্তু তগৰে এইবোৰ কথাত গুৰুত্ব নিদিলে। তাই ভাবিলে যে আজি ঘৰত খাবলৈ খুটকন এটাও নাই। তাই এতিয়া কি কৰিব? গৰুজনী কিবা এটা খাবলৈ দি তাই পুনৰ কবিতাহঁতৰ ঘৰলৈ গ'ল। কবিতা, তুমি পাৰা যদি মোক দুটামান টকা ধাৰলৈ দিয়াচোন। আজি ঘৰত খাবলৈ একো এটাই নাই। তাকেই ভাবিছোঁ আজি কি কৰিম। তুমি মোক দুটামান টকা ধাৰলৈ দিয়া। পিছত মানুহজনে টকা পালেই তোমাৰ টকাখিনি ঘূৰাই দিম। আজিলৈ কিবা এটা কৰা। তগৰ, মই তোমাক এটা টকাও ধাৰলৈ দিব নোৱাৰো। তোমালোকক টকা দিলে কেতিয়াও ঘূৰাই নাপাওঁ জানো। তোমাকতো কৈছোৱে আমি মাটি কিনিম, গতিকে আমাকো টকাৰ বহু প্ৰয়োজন হ'ব। তোমালোকৰ পৰা আমিতো কোনো ধৰণৰ সহায় নাপাওঁ, গতিকে মোৰ ওচৰত টকা বিচাৰি নাহিবা। কবিতাৰ কথা শুনি তগৰ দুখ মনেৰে ঘৰলৈ উভতি যায়। পিছদিনাখন ৰাতিপুৱা তগৰে ভাবিব ধৰে যে কিবা এটা কৰি হ'লেও তাই টকা কেইটামান ক'ৰবাৰ পৰা আনিব লাগিব, কাৰণ আজি ঘৰত খাবলৈ খুটকন এটাও নাই। তাই ভাবিলে যে তাই ককায়েকৰ ওচৰত যাব আৰু ককায়েকক কিছু টকা খুজিব, যাতে ককায়েকে কিছু টকা দি তাইক সহায় কৰে। তগৰ ককায়েকৰ ঘৰলৈ বুলি ৰাওনা হ'ল। তাই ৰাস্তাত যাই থাকোঁতে বিভিন্ন কথা ভাবি গৈ আছিল। এনেতে তাই ৰাস্তাত এজন বৃদ্ধ দেখিব পালে আৰু তাই বৃদ্ধজনক সুধিলে, ককা, আপুনি ইমান বৃদ্ধ কালত কলৈ যাব? আইজনী, মোৰ ঘৰ ওচৰৰে এই গাঁওখনতেই। মই মোৰ ঘৰলৈ যাব আহিছোঁ। ককা, আপুনি যদি বেয়া নাপায় আপোনাৰ খোলাটো ময়ে দাঙি লৈ যাওঁ। নেলাগে আইজনী, মই পাৰিম নহয়। একো নহয় ককা, দিয়ক, মই এইখিনি সহায় আপোনাক কৰি দিব পাৰিম আৰু আপোনাৰ এতিয়া বহুত বয়স হৈছে। এতিয়া দিয়ক কলটো। এনেদৰে কৈ তগৰে বৃদ্ধ মানুহজনৰ কলটো লৈ গৈ তেখেতক সহায় কৰি দিলে আৰু তেখেতৰ ঘৰত কলটো থৈ মানুহজনৰ পৰা বিদায় লৈ ককাকৰ ঘৰলৈ গ'ল। নব, দাদা নাই নেকি ঘৰত? নাই নহয়। দাদাৰ লগত মোৰ এটা কথা আছিলে। কি কথা কোৱা? বৌ, মোক মানে অলপ টকা ধাৰলৈ লাগিছিলে। মানুহজনৰ এটকাও নাই, ঘৰত খাবলৈ খুটকন এটাও নাই। দাদাইৰে নিজৰ হাতত এটকাও নাই, তেনেস্থলত তেখেতে তোমাক টকা ক'ৰ পৰা দিব? আমাৰ নিজৰে বহুতো অভাৱ, গতিকে আমাৰ পৰা টকা আশা কৰি লাভ নাই। ক'তো এটকাও নাপায়। তগৰ অতি দুখ মনেৰে ঘৰলৈ বুলি ৰাওনা হ'ল। বহুত কথা ভাবি তাই ৰাস্তাৰে গৈ আছিল আৰু তাই ৰাস্তাত গৈ থাকোঁতে পুনৰ সেই বৃদ্ধ মানুহজনক দেখিবলৈ পালে আৰু মানুহজনৰ ওচৰ চাপি গ'ল। আইজনী, কি হ'ল তোমাৰ? ককা, মই মোৰ দাদাৰ ঘৰলৈ আহিছিলোঁ অলপ টকা বিচাৰি, কিন্তু নাপালোঁ। আজি ঘৰত খাবলৈ খুটকন এটাও নাই। আইজনী, তোমাক এটা মই সহায় কৰিব পাৰোঁ। কি সহায়? মোৰ ওচৰত এটা গমৰ লাড়ুৰ কল আছে। তুমি এইটো লৈ যোৱা আৰু আজি এই গমৰ লাড়ু ভোজন কৰিবা আৰু গৈ থাকোঁতে ৰাস্তাত ভোক লাগিলে এই লাড়ু খাবা। নাই, নালাগে ককা। এইটো আপুনি ৰাখি থওক। এইটো আপোনাৰ প্ৰয়োজন হ'ব। আপুনি খাব এইটো। তুমি যদি মোক নিজৰ ককা বুলি ভাবিছা, তেন্তে তুমি এই লাড়ুখিনি লৈ যোৱা। মানুহজনৰ পৰা সেই কলটো লৈ তগৰে মানুহজনক ধন্যবাদ জনাই মানুহজনৰ ঘৰৰ পৰা বিদায় লৈ ঘৰলৈ বুলি ৰাওনা হ'ল। তগৰে ঘৰলৈ আহি থাকোঁতে মনত বৰ আনন্দ পালে, কিয়নো খাদ্য যোগাৰ হ'ল। আকৌ সেইদিনাখন হেৰা, আজিতো ঘৰত খাব ফুটকন এটাও নাই। এতিয়া তুমি কি কৰিম বুলি ভাবিছা?
খুজিবলৈ গৈছিলোঁ দাদাক টকা ধাৰলৈ খুজিবলৈ গৈছিলোঁ পিছে টকা পালানে নাই তুমি? নাই দাদাৰ ওচৰত মই টকা নাপালোঁ এতিয়া পিছে কি কৰিবা? আজি মই দাদাৰ ঘৰত গৈ থাকোঁতে এজন বৃদ্ধ মানুহ লগ পাইছিলোঁ আৰু সেই বৃদ্ধ মানুহজনে মোৰ দুখ বুজি মোক এটা গমৰ লাড়ু ভৰ্তি কলহ দি পঠাইছে আৰু আমি এতিয়া সেইটো ভোজন কৰিব পাৰিম কি কোৱা? কোনে ইমান সহায় কৰিলে? মই বৰ চিন্তিত হৈ আছিলোঁ। আজি আমি লঘোণে থাকিবলগীয়া নহয়। নাই নালাগে তাৰ পিছত টগৰে সেই কলহটো আনিবলৈ গ'ল আৰু কলহটোৰ ওচৰত গৈ টগৰে দেখিলে এইবোৰ সোণৰ মুদ্ৰাৰে ভৰি আছে। তাৰ পিছত আচৰিত হৈ তাই গিৰিয়েকক মাতিলে। গিৰিয়েকে তাই মতা শুনি ওচৰলৈ আহি সেই কলহটো চালে আৰু গিৰিয়েকে আচৰিত হৈ ক'বলৈ ধৰিলে, ইমানবোৰ সোণৰ মুদ্ৰা কলহটোত কেনেকৈ বাৰু? এয়া সকলো চাগে সেই বৃদ্ধ মানুহজনৰে কৃপা হ'ব। হয় তেখেতে আমাৰ দুখ বুজি আমাক সহায় কৰিলে। আমি ইয়াত দুখ কষ্টত থাকিবলগীয়া নহয়। ইয়াৰ পৰা আমিও সুখেৰে জীৱন যাপন কৰিম। আজিৰ পৰা আমিও সুখেৰে জীৱন যাপন কৰিম আমি আৰু কাৰো অপমান সহ্য কৰিবলগীয়া নহয় তাৰ পিছত টগৰহঁত বহুত ধনী ব্যক্তি হৈ পৰিল। টগৰহঁতৰ এই উন্নতি দেখি কবিতাই সহ্য কৰিব নোৱাৰিলে। তাইৰ বহুতো হিংসা হ'ল আৰু তাই গিৰিয়েকৰ ওচৰলৈ গৈ টগৰহঁত ইমান ধনী মানুহ কেনেকৈ হ'ল একোকে ভাবিব নোৱাৰি। বৰ্তমান তেওঁলোক ধনীজনী একদম আগবঢ়া মানুহ। ইয়াকে ভাবি মোৰ মাথা কাম নকৰা হৈ গৈছে। কেনেকৈ বাৰু মানুহ ইমান ধনী হ'ব পাৰে? হয় হে, ময়ো তাকেই ভাবিছোঁ। সিহঁত বাৰু ইমান ধনী কেনেকৈ হৈ গ'ল? মই শুনিছোঁ সিদিনাখন হেনো টগৰ দদায়েকৰ ওচৰলৈ গৈছিল। দদায়েকৰ পৰা টকা ধাৰলৈ ল'বলৈ বুলি গৈছিল। তেতিয়াহ'লে আমিও এটা কাম কৰোঁ, টগৰৰ দদায়েকৰ ঘৰলৈ যাওঁ আৰু টগৰৰ দদায়েকে টগৰক পইচা দিছিল নে নাই আমি সুধোগৈ। হয় তুমি ঠিকেই কৈছা। আমি এতিয়া টগৰৰ দদায়েকৰ ওচৰলৈ গৈ তাত সুধিমগৈ সিহঁতে ইমান টকা ক'ত পালে আৰু কেনেকৈ ইমান ধনী হৈ গ'ল। সিহঁতৰ এই উন্নতি মই চাব পৰা নাই, গতিকে ব'লা আমিও দদায়েকৰ ওচৰলৈ যাওঁগৈ। ইয়াৰ পিছত পিছদিনা যেতিয়া ৰাতি পুৱাল তেতিয়া কবিতা আৰু কবিতাৰ গিৰিয়েক টগৰৰ দদায়েকৰ ঘৰলৈ বুলি ৰাওনা হ'ল। সিহঁত গৈ থাকোঁতে সেই বৃদ্ধজনক বাটত লগ পালে। আইজনী, তুমি মোৰ এই কলহটো দাঙি মোক উঠাই দিব পাৰিবানে? নাই এইবিলাক মোক নক'ব, মই এইবিলাক কাম কৰিব নোৱাৰোঁ। আইজনী, মোৰ দেহত শক্তি নাই কাৰণে মই তোমাক এইখিনি সহায় খুজিছোঁ। পাৰা যদি মোক সহায় কৰি দিয়া। কিন্তু কবিতা আৰু তাইৰ গিৰিয়েকে সেই বৃদ্ধ মানুহজনক সহায় কৰিবলৈ অস্বীকাৰ কৰিলে আৰু সেই বৃদ্ধ মানুহজনক বৃদ্ধকাল হোৱাৰ পিছত এইবোৰ কৰা বুলি বিভিন্ন কটু বাক্য কৈ অপমান কৰিলে আৰু ক'লে যে বোলা এতিয়া আমি যাওঁগৈ। তাৰ পিছত কবিতা আৰু তাইৰ গিৰিয়েক টগৰৰ দদায়েকৰ ঘৰলৈ বুলি ৰাওনা হ'ল। দাদা, আপুনি টগৰক টকা দিছিলে নেকি যাৰ বাবে তাই ইমান ধনী হৈ পৰিল? নাই তাইক মই টকা দি কোনো ধৰণৰ সহায় কৰা নাই। তাই মোক ঘৰত লগ পোৱা নাছিলে। তাই যেতিয়া মোৰ ঘৰলৈ আহিছিলে মই ঘৰত নাছিলোঁ, মই ঘৰৰ বাহিৰত আছিলোঁ। তাই ইমান টকা ক'ত পালে? টগৰক টকা নাই বুলি ময়ে ঘূৰাই পঠাইছিলোঁ। মোৰ মনত আজি এইটো বৰ ডাঙৰ প্ৰশ্ন হৈছে যে সিহঁতে ইমান টকা পালে ক'ত? মোৰ নিজৰে নাই। মই বাৰু তাইক ক'ৰ পৰা টকা দিম তুমি কোৱা? মই নিজেই অভাৱ অনাটনৰ মাজত আছোঁ এতিয়া। হ'ব বাৰু, আমি এতিয়া ঘৰলৈ যাওঁ। এইখিনি কথা জনোৱাৰ বাবে আপোনাক ধন্যবাদ। তাৰ পিছত কবিতা আৰু তাইৰ গিৰিয়েক ঘৰলৈ বুলি ৰাওনা হ'ল। ঘৰলৈ ৰাওনা হ'লেও সিহঁত দুইটাৰ মাজত এটা প্ৰশ্ন বৰকৈ হৈছিল যে টগৰে ইমান টকা ক'ত পালে, কেনেকৈ সিহঁত ইমান ধনী হ'ল। দুয়ো কথাৰ আলোচনা কৰি গৈ থাকোঁতে কবিতাৰ বহুত পানী পিয়াহ লাগিল আৰু তাই গিৰিয়েকক পানী বিচাৰি হাবাথুৰি খুৱালে। তাৰ পিছত সিহঁত দুয়ো আগবাঢ়ি গৈ থাকিল। সিহঁত দুয়ো আগবাঢ়ি গৈ বৃদ্ধ মানুহজনৰ ঘৰটো পালেগৈ। আইজনী, তোমালোক ক'ৰ পৰা আহিলা? ককা, পানী এগিলাচ খাব পামনে বাৰু? পাবা আইজনী,
কিয় নাপাবা পানী তাৰ পিছত কবিতাই বৃদ্ধ মানুহজনৰ ঘৰৰ ভিতৰলৈ সোমাই গ'ল। তাৰ পিছত বৃদ্ধ মানুহজনে তাইক সুধিলে, আইজনী তোমালোকে ইমান দুখে পাখৰে ক'ত আহিছা? তোমালোকক দেখি লাগিছে তোমালোকে বহুত চিন্তিত হৈ আছা। কি কাৰণে ইমান চিন্তিত হৈ আছা? মোৰ কাষৰ এজনী মহিলা কেনেকৈ ধনী হ'ল তাকে ভাবি চিন্তিত হৈ পৰিছোঁ। সেইজনী মহিলা যিজনী মহিলাই এদিন দদায়েকৰ তাত পইচা বিচাৰি আহিছিল কিন্তু নেপালে। সেইকাৰণে মই সেই মহিলাগৰাকীক এটা গমৰ ভৰ্তি কলহ দি পঠাইছিলোঁ। তাৰপিছত কি হ'ল কওকচোন ককা? মই দিয়া সেই কলহটো কোনো সাধাৰণ গমৰ লাৰুৰ কলহ নাছিল। সেইটো আছিল এটা মায়াবী কলহ। সেই কলহটোৰ সোণৰ মুদ্ৰাৰ ভৰ্তি আছিল। ককা আপুনি যদি পাৰে তগৰৰ নিচিনা কলহ এটা আমাকো দিবনে? আমাৰো টকাৰ বহুত অভাৱ হৈছে। এনেকুৱা এটা কলহ পালে আমাৰো বহুত বেছি সহায় হ'ব ককা। হ'ব তোমালোকক মই এনেকুৱা এটা কলহ দিম। তোমালোকে কলহটো লৈ যাবা আৰু ঘৰত খুলি চাবা। ককা আপোনাক বহুত বহুত ধন্যবাদ এই কলহটো আপুনি আমাক দিয়াৰ কাৰণে। এই কলহটোৰ পৰা আমাৰ বহুত বেছি উপকাৰ হ'ব। ককা আপোনাক বহুত বেছি ধন্যবাদ জনাইছোঁ এই কথাটো আপুনি আমাক দি দিয়াৰ কাৰণে। হ'ব ধন্যবাদ ক'ব নেলাগে। মাত্ৰ এটা কথা মনত ৰাখিবা, এই কলহটো এই কাৰণে মায়াবী যে এই কলহটোৰ পৰা কৰ্ম অনুযায়ী ফল পাবা। যি কৰ্ম কৰিছা সেয়া ফল পাবা। হ'ব ককা এতিয়া কলহটো আমাক দিয়ক আমি যাওঁগৈ। ইয়াৰ পিছত কবিতাই বিভিন্ন মিঠা মিঠা কথা সেই বৃদ্ধ মানুহজনক ক'লে আৰু বৃদ্ধ মানুহজনক বিভিন্ন কথা কৈ বৃদ্ধ মানুহজনৰ পৰা কলহটো আনিবলৈ বহু চেষ্টা কৰিলে আৰু বৃদ্ধ মানুহজনে তেওঁলোকৰ এইবোৰ সকলো কথা শুনি তেওঁলোকক সেই মায়াবী কলহটো দি পঠিয়ালে আৰু মায়াবী কলহটো তেওঁলোকক ঘৰ পোৱাৰ পিছত ৰাতি নিজ ঘৰত খুলি চাবলৈ বুলি আদেশ দিলে আৰু কবিতা আৰু তাই গিৰিয়েক কলহটো লৈ ঘৰলৈ। সেইদিনা নিশাৰ কথা কবিতা আৰু গিৰিয়েকে সেই মায়াবী কলহটো খুলি চাই দেখিলে যে হেৰা আমাৰ মায়াবী কলহটোৰ পৰা ইমান বিষাক্ত পোক ওলাইছে যে কিয়? হেৰা মই তাকেই ভাবিছোঁ আচলতে এয়া আমাৰ কৰ্মৰ ফল। আমি বহু ভুল কৰিছোঁ। সেই বৃদ্ধ মানুহজনে আমাক সহায় বিচৰাত আমি সহায় নকৰিলোঁ। সেইবাবে এয়া আমাৰ ইয়াৰ পিছত কবিতা আৰু তাইৰ গিৰিয়েকে নিজৰ ভুলখিনি বুজিব পাৰিলে। যেতিয়া তগৰ অতি দুখত আছিল তেতিয়া সিহঁতক তাই সহায় নকৰিলে, তাইক খেদি পঠিয়ালে আৰু যেতিয়া সেই বৃদ্ধ মানুহজনে তাইক সহায় বিচাৰিছিল তেতিয়া তাই বৃদ্ধ মানুহজনক সহায় কৰা নাছিল। এয়াই আছিল তাইৰ কৰ্মৰ ফল আৰু এয়া তাই পালে।